অসম চৰকাৰৰ চাকৰিৰ কাৰণে স্মল ফেমিলি নৰ্মছখন কেনেদৰে ফিল আপ কৰিব উদাহৰণৰ কাৰণে মই APSCৰ ক্ষেত্ৰত যিখন স্মল ফেমিলি নৰ্মছ লাগে ডিক্লেৰেশ্যন ফৰ্ম সেইখন আপোনালোকক উদাহৰণস্বৰূপে দেখাই দিছোঁ প্ৰথমে নিশ্চয় দেখিছে ফৰ্মখন আপোনাৰ ডাউনলোড কৰি লৈছোঁ মই আপোনালোকে নিশ্চয় দেখিছে ইয়াত প্ৰথমে আছে শ্ৰীমতী আপোনাৰ ক্ষেত্ৰত যদি যিটোৱে শুদ্ধ সেইটোতে ৰাইট চিন দি ল'ব শ্ৰীটোত হ'লে শ্ৰীটো নহ'লে শ্ৰীমতী হ'লে শ্ৰীমতী দিব তাৰপিছত নিজৰ নামটো লিখিব তাৰপিছত চন ডাটাৰ হাজবেণ্ড ৱাইফ অফ আপোনাৰ ক্ষেত্ৰত যিটোৱে প্ৰযোজ্য সেইটোতে ওপৰত টিক মাৰ্ক দি দিব আৰু তাৰপিছত লিখিব আপুনি সেইটো তাৰপিছত এজ আপোনাৰ বয়সটো কিমান ধৰি লওক আপোনাৰ বয়স 25 বছৰ 5 মাহ আপুনি 25 বছৰ বুলি লিখিব ৰেচিডেন্স অফ তাৰপিছত আপোনাৰ এড্ৰেছটো সম্পূৰ্ণ লিখিব সম্পূৰ্ণ এড্ৰেছটো লিখিব ডু হিয়াৰ বাই ডিক্লেয়াৰ এজ ফলোজ দেখিলে আপুনি এড্ৰেছটো লিখাৰ পিছত তাৰ তলৰ কলমটো আছে ডেট আই হেভ ফিল আপ মাই এপ্লিকেশ্যন ফৰ দি পোষ্ট অফ কোনটো চাকৰিৰ কাৰণে এপ্লাই কৰিছে বোলে BTC এছিষ্টেণ্ট টিচাৰ LPS তেনেকৈ পোষ্টৰ নাম লিখিব তাৰপিছত এডভাৰটাইজ নম্বৰটো দি দিব আৰু তাৰপিছত 2 নম্বৰ কলমত আছে আই হেভ ডেছ নাম্বাৰ অফ লিভিং চিলড্ৰেন এজ অন টুডে যদি আপুনি বিবাহিত হয় আপোনাৰ বোলে এজন আছে তেতিয়া ইয়াত 1 নাম্বাৰ দিব যদি অবিবাহিত হয় তেতিয়া নালাগে 0 দি দিব আপোনালোকে ডিয়াৰ ছেক্স আৰু যদি আপোনাৰ আপুনি বিবাহিত হয় আপোনাৰ ল'ৰা ছোৱালী যদি এজন তেতিয়া 1 দিব যদি দুজন তেতিয়া 2 দিব আৰু তাৰপিছত তেওঁলোকৰ সম্পূৰ্ণ ডিটেইলছ নাম সৈতে লিখি দিব আপুনি তাত আৰু যদি অবিবাহিত হয় তাত 0 নাম্বাৰ দিলেই হ'ব 3 নম্বৰ আছে আই এম এৱাৰ্ডেড ইফ আই হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন আই এম লাইবল টু বি ডিছপিউট ফৰ দি এপইণ্টমেণ্ট টু দি পোষ্ট অসম চৰকাৰৰ নিয়ম সেইখিনি আছে নিশ্চয় আপোনালোকে গম পাইছে আই অলছ' ডিক্লেয়াৰ ডেট আই এম নট মেৰিড আই এম মেৰিড এই ক্ষেত্ৰত আপোনালোকে যিটো শুদ্ধ সেইটো দিব লাগিব যদি আপুনি আই এম নট আনমেৰিড হয় নট মেৰিড দিব যদি মেৰিড হয় আই এম মেৰিড বুলি দিব সেইটোত ক্লিক ইয়াৰ যিকোনো এটাত ক্লিক কৰি দিব যদি অবিবাহিত তেতিয়া আই এম নট মেৰিডটোৰ ওপৰত ক্লিক কৰি দিব যদি বিবাহিত তেতিয়া আই এম মেৰিডটোৰ ওপৰত ৰাইট চিন দি দিব 5 নম্বৰত আছে আই এম এৱাৰ্ডেড মেৰিং ইন ভায়োলেশ্যন অফ provision of the child marriage act 2006 act number 6 2007 shall be disqualification for application to the post applied for সেইখিনি আপুনি নিশ্চয় গম পাইছে তাৰপিছতে আপুনি প্লেচ আৰু ডেটটো দি দিব তলত আপুনি সম্পূৰ্ণ সহিটো কৰি দিব BTCৰ ক্ষেত্ৰত LBUPৰ ক্ষেত্ৰত এতিয়া কোৰ্ট এফিডেভিট কৰি দিব দিছে আপুনি তালৈ যাওঁতে কোৰ্টলৈ গৈ যিকোনো এজন উকিলক ধৰি আপুনি এডভাৰটাইজটো লৈ যাব এটা এফিডেভিট এই ফৰ্মটো কৰি ল'ব আজিলৈ আহোঁ ধন্যবাদ